আছিলে একে ৰাতিৰ ভিতৰত এই অৱস্থা হৈছে আপোনালোকে কক নিজে কক আপোনালোকে মই যদি এনে ধৰণৰ পাচলি যদি বজাৰত তেতিয়াহ'লে আমি ক'লে গৈ আছোঁ আপোনালোকে চিন্তা কৰক মই নহয় আপোনালোকে নিজে চাওক নিজে ভাবি চিন্তি চাওক যে সঁচাকৈ আমাৰ বজাৰখন ক'লে গৈ আছে আজি বজাৰখনত কেনে ধৰণৰ পাচলি বিক্ৰী হৈ আছে ক'লে গৈ আছে এইখিনি কথা আপোনালোকে নিজে ভাবি চিন্তি নমস্কাৰ বন্ধু বান্ধৱীসকল এটা বিশেষ ভিডিঅ' এটা জৰুৰী ভিডিঅ' আৰু এইটো আপোনালোকৰ বাবে মই ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ কাৰণ নহ'লে এটা ভয়ানক পৰিস্থিতিলৈ গৈ আছে মানুহ ক'ৰ পৰা ক'লে গৈছে কিন্তু আপোনালোকে গম নাপাব কিন্তু সকলো মানে মৰি যাব কিন্তু মই আপোনালোকক কৈ দিছোঁ এয়া চাওক বজাৰৰ কবি এয়া এনেকুৱা ফুলকবি আমি 10 টকাতে পাইছোঁ বা 20 টকাতে পাইছোঁ সেইটো কথা নহয় কিন্তু আমাৰ শৰীৰৰ কাৰণে উপযোগী হয়নে নহয় সেইটোৱে ডাঙৰ কথা কাৰণ মই খোৱাৰ লগতে মোৰ ল'ৰা মোৰ ছোৱালী সিহঁতে খাব নহয় না বাৰু যিসকলে খেতি কৰি আছে তেওঁলোকৰ ঘৰৰ কাষৰ মানুহৰ তেওঁলোকেতো খাব তেওঁলোকৰ বা ল'ৰা ছোৱালী আছে বা তেওঁলোকৰ মা ভনী তেওঁলোকৰ বা খুৰা খুৰী তেওঁলোক আছে তেওঁলোকেতো খাব ন তো ইমান যদি মেডিচিন মাৰে ইয়াৰ চাওক এয়া দেখিছে এয়া গোটেই ক'লা হৈ গৈছে দেখিছে এই ক'লা হৈ গৈছে এনেকুৱা চাওক এয়া আমি নিজে কৰা নহয় এইটো ফুলকবিত মই ৰং সানিছোঁ নেকি কওক এয়া চাওক এই ৰং সানিছোঁ নেকি এনেকুৱা যদি ফুলকবি আচলতে খোৱাৰ উপযোগীয়ে নহয় বজাৰত অলপ চাব লাগে ন অকণ চৰকাৰেও অকণ এইটো দৃষ্টিগোচৰ দিব লাগে যাতে এনেকুৱা বেমাৰ হ'লে কোনে ভুগিব ইয়াৰ পৰা হয়তো কিমান ডাঙৰ বেমাৰ হ'ব সেইটো আপুনি জানে মই জানো এইবিলাক এয়া দিছে এয়া কেনেকুৱা চাওক এয়া দিছে এইবিলাক ক'লা এইবিলাক ক'লা অংশ চাওক এয়া ক'লা অংশ দিছে ইমান বেয়া দিছে এয়া সকলোৱে অকণমান চাই চিতি বজাৰ কৰিব আৰু নহ'লে বিপদত পৰিব কাৰণ এনেকুৱা থলুৱা যিসকল মানুহে কৰা নহয় কিন্তু আমাৰ গাঁৱলীয়া মানুহে কৰা নহয় এয়া হয়তো ক'ব পাৰে চালানী মাল তেওঁলোকে আনি পেলাই বেচিছে দুদিনত এই ফুলকবিটো ইমানটো কবি অৱস্থা চাওক কেনেকুৱা যোৱাকালি অনা কবিটো আজি কেনেধৰণৰ হৈ আছে চাওক কিমান ইয়াত মেডিচিন মাৰিছে কিমান কি মাৰিছে নাজানো চাওক কেনেধৰণৰ হৈ পৰিছে এইটো যদি আমি খাওঁ আমাৰ পেটত আমাৰ শৰীৰত কি হ'ব বাৰু অকল ময়ে নহয় মোৰ বাচ্চা আছে এই চাওক মোৰ বাচ্চা আছে এই বাচ্চাটোক যদি এই ফুলকবি খাই ভাল পায় আৰু মই সেইটো কাৰণে লৈ আহিলোঁ কিন্তু আজি মই এই ফুলকবিটো যদি মই তেওঁলোকক ৰান্ধি এতিয়া তেওঁলোকে খোৱাৰ পিছত বেমাৰ পৰিলে কোনে ধৰিব এই ফুলকবি বেপাৰীজনক মই পাম দ্বিতীয়বাৰ নোৱাৰে নহয় তেতিয়াহ'লে এইবিলাক বস্তু যে মাৰ্কেটত কিয় উলিয়াবলৈ দি আছে বা কীটনাশক কিয় ইমান হাই পাৱাৰৰ মেডিচিনবিলাক কিয় মাৰিবলগীয়া হৈছে চাওক চাওক কেনেধৰণৰ হৈ পৰিছে আপোনালোকে নিজে কওক চাওক আমাৰ শৰীৰৰ বাবে উপযোগী হয়নে নহয় বস্তুটো তাৰপিছতে বজাৰত উপলব্ধ হ'ব লাগে বা যিসকলে এই খেতিটো কৰিছে যিমানেই মেডিচিন মাৰিছে তেওঁলোকৰ বাই ভনী নাই তেওঁলোকৰ খুৰা বৰ্তা নাই তেওঁলোকৰ ঘৰৰ কাষৰ মানুহ নাই আৰু সেইসকলে কি নাখায় নেকি এইবিলাকতো খাব ন তেওঁলোকেতো অলপ চিন্তা কৰিব লাগে যে ইমান মেডিচিন আমি নামাৰোঁ বা এইখিনি মাৰিলে আমাৰ ক্ষতি হ'ব বা আমাৰ ঘৰৰ মোৰ ভাইটিৰ ক্ষতি হ'ব মোৰ বৰ্তাৰ ক্ষতি হ'ব মোৰ খুৰীৰ ক্ষতি হ'ব বা মোৰ চলি খেতি কৰিছে তাত কোনো আপত্তি নাই ভাল এটা ফল আনি বজাৰত দিয়ক ভাল এটা পাচলি আনি বজাৰত দিয়ক আমি সকলোৱে আদৰি ল'ম ন কিন্তু এনেধৰণৰ পাচলি হ'লে মই হ'লেও নহয় আপোনালোকে হ'লেও ক'ব হয়নে নহয় আপোনালোকে নিজে ভাবি চিন্তি চাওক আৰু আজি অনা বেঙেনাটো কাইলৈ ধৰি পেলাই ফুচফুচীয়া হৈ যায় আঙুলি সোমাই যায় আজি অনা তিহুটো কাইলৈ এখনলৈ ফেন উঠি গোটেই বগা পৰি পেলাই ফেন উঠি পেলাই তেনেকুৱা হৈ যায় আৰু এনেধৰণে যদি সদায় যদি হৈ থাকে তেতিয়াহ'লে আমাৰ সহ্য নহয় ন আমি সহ্য কৰা মানুহ নহয় কিন্তু মই এইটো কৈছোঁ প্ৰশাসনেও অকণমান চাওক আৰু আপোনালোকে গুৰুত্ব দিয়ক নহ'লে বজাৰত যদি এনেধৰণৰ পাচলি হয় আমাৰ দৰে বহুতখিনি মানুহৰ বেমাৰ পৰিব কিন্তু কোনো চৰকাৰে এইটো কিন্তু নলয় চৰকাৰে কিয় নলয় চৰকাৰে খেতি কৰিবলৈ দিছে খেতি কৰি আছে কিন্তু চৰকাৰে এইবিলাক বস্তু চাবলৈ নাহে কিন্তু আমিয়ে চাব লাগিব আপোনালোকে চাব লাগিব আৰু আপোনালোকক সেইটো কাৰণে মই জনাই দিছোঁ আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক এয়া চাওক ফুলকবি ব্যৱস্থা চাওক ফুলকবি এনেধৰণৰ ফুলকবি যদি আপোনাৰ ভনী আপোনাৰ মা আপোনাৰ ভাইটি আপোনাৰ ল'ৰা ছোৱালীক যদি আপুনি খুৱায় তেতিয়া কেনেধৰণৰ হ'ব আপোনালোকে চিন্তা কৰি চাওক 10 বাৰ ভাবিবলগীয়া কথা কিন্তু এইটো ইমান সহজ কথা নহয় মই সেইটো কাৰণে আপোনালোকক জনাই দিছোঁ মাৰ্কেটত এনেকৈ কবি যদি ওলায় ইমান ধুনীয়া মই চাই আনিছোঁ একদম ইমান ধুনীয়া আছিলে একে ৰাতিৰ ভিতৰত এই অৱস্থা হৈছে আপোনালোকে কওক নিজে কওক আপোনালোকে মই তেওঁকো যদি অহা সপ্তাহত মই পাওঁ তেওঁকো মই দেখুৱাম কিন্তু তেওঁকো মই বজাৰত দেখুৱাম কিন্তু এনেধৰণৰ কবি তেওঁলোকে মাৰ্কেটত বেছি আছে
ত' ক'বলগীয়াখিনি ইমানখিনি আছিলে আৰু মই এইটোৱে কওঁ যাতে চৰকাৰে অকণমান বা ডাঙৰ ডাঙৰ কৃষি ফাৰ্মৰ পৰা যেতিয়া আনে ডাঙৰ ডাঙৰ কৃষি ফাৰ্মত কি কি মেডিচিন ইউজ কৰে বা কেনেধৰণৰ মেডিচিন ব্যৱস্থা আছে তেওঁলোকে দৃষ্টিগোচৰ দিব লাগে আৰু তাৰপিছত মাৰ্কেটলৈ মালটো দিয়াৰ বা ছাপ্লাই কৰিব লাগে। চ' ইমানখিনিয়ে ক'লোঁ মোৰ ক'বলগীয়াখিনি। যদি আপোনালোকৰ এটা এইটো গুৰুত্বপূৰ্ণ ভিডিঅ' বুলি মই ভাবোঁ আৰু আপোনালোকে যদি শ্বেয়াৰ কৰে তেতিয়াহ'লে নিশ্চয় এই যিসকলে এই মেডিচিন মাৰি আছে সেইসকলৰ কিন্তু বন্ধ হ'ব। আৰু যদি আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ নকৰে তেতিয়াহ'লে ইয়াৰ ওপৰত আৰু বেয়া বেয়া ঔষধ মাৰিব, তাৰপিছত আমি সেইখিনি বজাৰত উপলব্ধ হ'ব আৰু আপুনি আমি সকলোৱে খাই পেলাই মৃত্যুৰ মুখত পৰিব লাগিব। কৃষক যিসকল আছে সেইসকলৰ ওপৰত অকণমান চোকা দৃষ্টিৰে চাব লাগে, কাৰণ এনেধৰণৰ পাচলি যদি বজাৰত হয় তেতিয়াহ'লে আমি ক'লৈ গৈ আছোঁ আপোনালোকে চিন্তা কৰক। মই নহয়, আপোনালোকে নিজে চাওক, নিজে ভাবি চিন্তি চাওক যে সঁচাকৈ আমাৰ বজাৰখন ক'লৈ গৈ আছে। আজি বজাৰখনত কেনেধৰণৰ পাচলি বিক্ৰী হৈ আছে, ক'লৈ গৈ আছে, এইখিনি কথা আপোনালোকে নিজে ভাবি চিন্তি আপোনালোকে উত্তৰ দিয়ক। মই কমেণ্টত এইটোৱে বিচাৰোঁ যে হাজাৰ হাজাৰ কমেণ্ট আহক, লাখ লাখ কমেণ্ট আহক আৰু তেওঁলোকৰ এনেধৰণৰ পাচলি আমাৰ বজাৰৰ পৰা লুপ্ত হওক। মই সেইটোৱে ভাবোঁ। আৰু ভাল খাদ্য আনক। মোৰ সন্তান আছে, আপোনাৰ সন্তান আছে, আপোনাৰ মা আছে, আপোনাৰ দেউতা আছে, আপোনাৰ বেমাৰৰ কাৰণে আপোনালোকে দামী দামী মেডিচিন খাই আছে, কিন্তু ইয়াৰ ওপৰত আকৌ আপোনালোকে এই ফুলকবি এই বন্ধাকবি যদি আপুনি খায় তাতছে আৰু দামী দামী মেডিচিন খালেও আপোনালোকৰ ভাল নহ'ব। মই ইমানেই ক'লোঁ। টকা আপোনালোকে যিমানেই সিঁচক কিন্তু আপোনালোকৰ যিখিনি হৈ আছে তাতছে আৰু ভয়ংকৰ হ'বলৈ গৈ আছে, কিন্তু আমাৰ ভাল হ'বলৈ যোৱা নাই। কিন্তু দেশখন ক'লৈ গৈ আছে আপোনালোকে চিন্তা কৰক। ক'লৈ গৈ আছে আমাৰ দেশখন? কি পৰ্যায়লৈ গৈ আছে? ফুলকবি নাম ফুলকবি, আজি ফুলকবি কি অৱস্থা হৈছে? নাম হ'ল ফুল, এয়া চাওক ফুলকবিৰ কি অৱস্থা হৈছে চাওক এই ফুলকবি। চ' ইমানেই আছিলে, ইমানেই ক'লোঁ। এনেধৰণে ভিডিঅ' বনাই গৈ থাকোঁ বা কৃষকৰ ওপৰত। আজি মোৰ বহুত দুখ লাগিলে যে এনে এজন কৃষকে এনে এটা খেতি কৰিছে য'ত নেকি মানুহৰ উপযোগীয়েই নহয়, নহয়নে বাৰু? আপোনালোকৰ এটা এইটো গুৰুত্বপূৰ্ণ ভিডিঅ' বুলি মই ভাবোঁ আৰু আপোনালোকে যদি শ্বেয়াৰ কৰে তেতিয়াহ'লে নিশ্চয় এই যিসকলে এই মেডিচিন মাৰি আছে সেইসকলৰ কিন্তু বন্ধ হ'ব। আৰু যদি আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ নকৰে তেতিয়াহ'লে এই ঔষধ মাৰিব, তাৰপিছত আমি সেইখিনি বজাৰত উপলব্ধ হ'ব আৰু আমি সকলোৱে খাই পেলাই মৃত্যুৰ মুখত পৰিব লাগিব। চ' ইমানেই ক'লোঁ। শেষত কি ক'মনো? জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ।